নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। কোনে ৰাখিছে ছুইচ বেংকত টকা? মোদী চৰকাৰে লাভ কৰিলে ক'লা ধনৰ দ্বিতীয় তালিকা। চৰকাৰক কৰ ফাঁকি দি ছুইচ বেংকত কোনে টকা ৰাখিছে সেই সম্পৰ্কীয় তথ্যৰ দ্বিতীয়খন তালিকা দিছে বেংকটোৱে। শুকুৰবাৰে এই তথ্যৰ দ্বিতীয়খন তালিকা ভাৰত চৰকাৰে লাভ কৰিছে। তালিকাত কিমানজনৰ নাম আছে সেই তথ্য কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা নাই। অৱশ্যে এই তথ্য ক'লা ধনৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ মূল অস্ত্ৰ। বিশ্বৰ 86খন দেশৰ নাগৰিকৰ বেংক একাউণ্টৰ তথ্য সংশ্লিষ্ট দেশৰ চৰকাৰসমূহক ছুইচ বেংক কৰ্তৃপক্ষই জনাইছে। এই তালিকাত ভাৰতৰ নামো আছে। ছুইজাৰলেণ্ড ফেডাৰেল টেক্স এডমিনিষ্ট্ৰেশ্যন সেই বেংকত কোন কোন দেশৰ নাগৰিকৰ একাউণ্ট আছে তাৰ তথ্য দিয়ে। অট'মেটিক এক্সচেঞ্জ অফ ইনফৰমেশ্যন নীতি অনুসৰি চলিত বছৰত 31 লাখ একাউণ্টৰ তথ্য তেওঁলোকে দিছে। 86খন দেশৰ তালিকাত ভাৰতৰ নামো আছে আৰু সেয়েহে ভাৰত চৰকাৰলৈও ডছিয়াৰ প্ৰেৰণ কৰিছে। যোৱা এবছৰত কেন্দ্ৰ মোদী চৰকাৰলৈ 100ৰো অধিক ব্যক্তি তথা সংস্থাৰ নাম বেংকটোৱে প্ৰেৰণ কৰিছে। এই তথ্যৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন সংস্থাই ক'লা ধনৰ বিৰুদ্ধে অভিযান চলাইছে। নতুন তথ্য লাভ কৰাৰ পাছত এই অভিযান আৰু তীব্ৰতৰ হ'ব পাৰে যদিও ছুইচ বেংকৰ পৰা পোৱা তথ্যৰ বিষয়ে কেন্দ্ৰই এতিয়াও মুখ খোলা নাই। উল্লেখ্য যে 2014ত কেন্দ্ৰত ক্ষমতালৈ অহাৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ক'লা ধনৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধ ঘোষণা কৰিছিল। এই সন্দৰ্ভত ছুইচ বেংকৰ পৰা তথ্য অনাৰ বাবে চুক্তিও স্বাক্ষৰিত হৈছে আৰু নিয়মিত তথ্য লাভ কৰি আহিছে। কিন্তু ক'লা ধন উদ্ধাৰ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ নকৰা অভিযোগ উত্থাপন হৈ আহিছে চৰকাৰখনৰ বিৰুদ্ধে। 2 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। শীঘ্ৰে বিজেপিৰ কেইবাগৰাকী শীৰ্ষস্থানীয় নেতা কংগ্ৰেছলৈ। হাগ্ৰামা মহিলাৰীকো কংগ্ৰেছৰ পক্ষলৈ আহিবলৈ আহ্বান ৰিপুণ বৰাৰ। 2021 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তৎপৰ হৈছে ৰাজ্যৰ শাসক বিৰোধী। সকলোৱে এতিয়া প্ৰস্তুত কৰিছে নিজ নিজ দলৰ ৰণনীতি। তাৰ মাজতে বিজেপিত যোগদান কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ বহু শীৰ্ষস্থানীয় নেতাই। শুকুৰবাৰে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা বৰাকৰ কংগ্ৰেছ বিধায়ক ৰাজদীপ গোৱাল আৰু প্ৰাক্তন বিধায়িকা ৰুমি নাথে শীঘ্ৰেই বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে। তাৰ মাজতে শনিবাৰে পাঠশালাত কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ বিস্ফোৰণ। শীঘ্ৰেই কংগ্ৰেছলৈ আহিব বিজেপিৰ বহু শীৰ্ষস্থানীয় নেতাকৰ্মী। ইফালে ৰিপুণ বৰাই বিজেপিৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰাৰ বাবে ৰাজদীপ গোৱাল আৰু ৰুমি নাথক বহিষ্কাৰ কৰা বুলি ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। সেইদৰে হাগ্ৰামা মহিলাৰীকো কংগ্ৰেছৰ পক্ষত আহিবলৈ আহ্বান ৰিপুণ বৰাৰ। ইতিমধ্যে হাগ্ৰামাৰ সৈতে কংগ্ৰেছৰ যোগাযোগ চলিছে বুলিও জনায় ৰিপুণ বৰাই। 3 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। 100% যাত্ৰী লৈ মহানগৰীত চলিল চিটিবাছ। ক'ভিড প্ৰট'কল উলংঘাৰে একাংশ বাছ চেনিটাইজ নকৰাৰ অভিযোগ। সদৌ অসম মটৰ পৰিবহণ সংস্থাই দুগুণ ভাড়া বৃদ্ধিকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত যোৱা 5 অক্টোবৰৰ পৰা ঘোষণা কৰা চকাবন্ধ কাৰ্যসূচীৰ প্ৰত্যাহাৰ কৰাত আজি স্বাভাৱিকভাৱে মহানগৰীৰ ৰাজপথত চলাচল কৰিলে ব্যক্তিগত খণ্ডৰ চিটিবাছ। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে COVID-19 সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা নীতি নিৰ্দেশনা মানি 100% যাত্ৰী কঢ়িয়াই চিটিবাছসমূহ চলাচল কৰা পৰিলক্ষিত হ'ল। বিগত 4 দিন ধৰি চকাবন্ধৰ ফলত মহানগৰীত ব্যক্তিগত খণ্ডৰ চিটিবাছৰ চলাচল বন্ধ হৈ থকাত মহানগৰবাসীয়ে যাতায়াতৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আজি পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন পথত চলাচল কৰা চিটিবাছসমূহৰ ক'ভিড প্ৰট'কল অনুসৰি যাত্ৰী ড্ৰাইভাৰ হেণ্ডিমেনসকলে মাস্ক পৰিধান কৰাৰ লগতে বাহনত পৰ্যাপ্ত চেনিটাইজাৰ মজুত ৰখাৰ উপৰিও প্ৰতিটো ক্ষেপৰ অন্তত চিটিবাছসমূহ চেনিটাইজ কৰাৰ নিৰ্দেশনা জাৰি কৰিছিল। চিটিবাছসমূহত 100% যাত্ৰী লৈ চলাচল কৰিলে যদিও প্ৰতিটো ক্ষেপৰ অন্তত চিটিবাছসমূহ চেনিটাইজ নকৰা বুলি অভিযোগ উত্থাপন হৈছে। COVID-19 ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাছ চলাচলৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা উলংঘা কৰা চিটিবাছৰ বিৰুদ্ধে পৰিবহণ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। আৰু আজিৰ 4 নম্বৰ খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। ATM ক্ৰেডিট কাৰ্ড আৰু অনলাইন লেনদেন সংক্ৰান্তীয় 4টা নিয়ম বদলি কৰিলে RBI অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। বিদেশলৈ টকা পঠিয়ালে এতিয়াৰ পৰা টেক্স দিব লাগিব।
RBI সকলো বেংককে অহা যোৱা 1 অক্টোবৰ 2020 পৰা ক্ৰেডিট কাৰ্ড আৰু ডেবিট কাৰ্ড নিৰাপদে ৰখাৰ উদ্দেশ্য কিছুমান নিয়ম বলবৎ কৰিছে। নিৰ্দেশ অনুসৰি গ্ৰাহকে আন্তৰ্জাতিক লেনদেন, অনলাইন লেনদেন, সংস্পৰ্শহীন লেনদেন কৰাৰ বাবে আগতীয়াকৈ আবেদন কৰিব পাৰিব। গ্ৰাহকে নিজৰ সুবিধাৰ বাবে নিজৰ ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড আৰম্ভ আৰু বন্ধ কৰিব পাৰিব। এই সুবিধা ATM, NFC, POS আৰু ই-কমাৰ্চৰ লেনদেনৰ বাবে। ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা জনোৱা হৈছে যে ইয়াৰ জৰিয়তে অনলাইন ফ্ৰডৰ ঘটনাৰ পৰা গ্ৰাহকক তেওঁলোকৰ টকা সুৰক্ষিত ৰাখিব পাৰিব। লগতে আপুনি নিজৰ খৰচৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাৰিব। ইতিমধ্যে ষ্টেট বেংক, বেংক অৱ বৰোদা, ICIC বেংক আৰু HDFC বেংকে তেওঁলোকৰ গ্ৰাহকৰ বাবে মেনেজ প্ৰেৰণ কৰিছে। কোৱা হৈছে যে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ বহু সেৱা 1 অক্টোবৰৰ পৰা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ মাজত আন্তৰ্জাতিক লেনদেনো অন্তৰ্ভুক্ত আছে। বিদেশলৈ টকা পঠিয়ালে এতিয়াৰ পৰা টেক্স দিব লাগিব। সম্প্ৰতি এই নিয়ম জাৰি কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। 1 অক্টোবৰৰ পৰা বলবৎ হৈছে এই নিয়ম। বিদেশলৈ টকা পঠিয়ালে তাৰ ওপৰত 5% টেক্স কালেক্টেড আৰ্ট চ'ৰ্চ দিব লাগিব। শুকুৰবাৰে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শশীকান্ত দাসে জনায় যে ডিচেম্বৰৰ পৰা RTGS পে'মেণ্ট ছিষ্টেমৰ মাধ্যমেৰে অনলাইন টকা লেনদেনৰ সুবিধা 24 ঘণ্টাই লাভ কৰিব। ইয়াৰ আগত এই সুবিধা কেৱল বেংকৰ টিমকহে দিয়া লাভ কৰিছিল। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ। বিজেপিৰ বিৰুদ্ধে কঠোৰ মমতা বেনাৰ্জী। কালি বিজেপিয়ে পশ্চিমবংগৰ মমতা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই সচিবালয় অভিমুখে উলিওৱা সমদলৰ পাছতে বিজেপি নেতা কৈলাশ বিজয় ভাৰ্গিয়া আৰু মুকুল ৰয়কে ধৰি কেইবাজনৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। আইন উলংঘা কৰি বিজেপিয়ে এই প্ৰতিবাদী সমদল উলিয়াইছিল বুলি অভিযোগ আনিছে মমতা বেনাৰ্জী চৰকাৰে। লক্ষণীয়ভাৱে বিজেপি সাংসদ লোকেট চেটাৰ্জী, অৰ্জুন সিং আৰু ৰাকেশ সিঙৰ বিৰুদ্ধেও ৰুজু কৰা হৈছে গোচৰ। পশ্চিমবংগত আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ অভিযোগ তুলি কালি বিজেপিয়ে সচিবালয় নবান্ন চলো সমদল উলিয়াইছিল। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। আজিৰে পৰা ভাৰতীয় ৰেলৱে টিকট বুকিঙৰ ক্ষেত্ৰত বৃহৎ সালসলনি। আজিৰে পৰা ভাৰতীয় ৰেলৱে টিকট বুকিঙৰ ক্ষেত্ৰত বৃহৎ সালসলনি। ৰেল চলাৰ আধা ঘণ্টা পূৰ্বে প্ৰকাশ পাব দ্বিতীয়খন টিকট ৰিজাৰ্ভেশ্যনৰ তালিকা। গতিকে সেই তালিকা প্ৰকাশ পোৱাৰ আগতেই বুকিং কৰিব পাৰিব ৰেলৰ টিকট। আজি 10 অক্টোবৰ শনিবাৰৰ পৰাই আৰম্ভ হৈছে এই নতুন নিয়ম। আধা ঘণ্টা পূৰ্বেও যাত্ৰীয়ে কৰিব পাৰিব বুকিং। যাত্ৰাৰ 5 মিনিটৰ পূৰ্বেও উপলব্ধ হ'ব ৰেলৰ টিকট। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। ধৰ্ষণৰ বিৰুদ্ধে ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহক কঠোৰ হোৱাৰ নিৰ্দেশ কেন্দ্ৰৰ। কৰ্তব্যত গাফিলতি কৰাৰ আৰক্ষীৰ বিৰুদ্ধেও লোৱা হ'ব আইনী ব্যৱস্থা। দাখিল কৰিব পাৰিব এজাহাৰ। উত্তৰ প্ৰদেশৰ হাথৰাছৰ গণধৰ্ষণৰ দেশজুৰি সৃষ্টি হোৱা কঁপনি এতিয়াও মাৰ যোৱাই নাই উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে। গোটেই দেশ তীব্ৰ ক্ষোভত ফাটি পৰাৰ সময়তে যোগী চৰকাৰে হাথৰাছৰ তৰুণীগৰাকী ধৰ্ষণৰ বলি হোৱা নাছিল বুলি দাবী কৰি আহিছে। তাকে লৈ সমগ্ৰ দেশত বাদানুবাদ চলি থকাৰ সময়তে আজি কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চললৈ ধৰ্ষণৰ বিৰুদ্ধে অধিক কঠোৰ হ'বলৈ নিৰ্দেশনা জাৰি কৰিছে। শনিবাৰে ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা নিৰ্দেশনাত কেন্দ্ৰই উল্লেখ কৰি কৈছে যে যৌন নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা সংঘটিত হ'লে অতি শীঘ্ৰেই আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। নিৰ্দেশনাটোত আৰু কোৱা হৈছে যে প্ৰথমতে আৰক্ষীয়ে এজাহাৰ দাখিল তথা গোচৰ ৰুজু কৰাটো বাধ্যতামূলক হ'ব আৰু খুব বেছি 2 মাহৰ ভিতৰত নাৰী নিৰ্যাতন আৰু ধৰ্ষণজনিত অভিযোগৰ তদন্ত সমাপ্ত কৰিব লাগিব আৰক্ষীয়ে। অপৰাধী তথা অভিযুক্ত গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে সকলো ধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰিব লাগিব। প্ৰয়োজন সাপেক্ষে ৰাষ্ট্ৰীয় ডাটাবেছো তদন্তকাৰী বিষয়াই ব্যৱহাৰ কৰিব পাৰিব। নিৰ্দেশনাটোত লগতে কোৱা হৈছে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে নিজৰ থানাৰ অন্তৰ্গত এলেকাৰ ভিতৰত হয়নে নহয় সেয়া বিচাৰ কৰিব নোৱাৰিব। থানাত যিকোনো ঠাইৰে নাৰী নিৰ্যাতন আৰু ধৰ্ষণজনিত অভিযোগ বা এজাহাৰ দাখিল কৰিলে সেয়া আৰক্ষীয়ে তৎকালে গ্ৰহণ কৰি ব্যৱস্থা লোৱাটো বাধ্যতামূলক হ'ব। তেনে অভিযোগ হোৱাৰ পিছতো আৰক্ষীয়ে তদন্তৰ ক্ষেত্ৰত গাফিলতি কৰিলে আৰক্ষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। আনকি এই ক্ষেত্ৰত কৰ্তব্যত গাফিলতি কৰা আৰক্ষীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰাত গোচৰ ৰুজু কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আৰক্ষীয়ে খবৰ পোৱা বা এজাহাৰ লাভ কৰাৰ 24 ঘণ্টাৰ ভিতৰত নিৰ্যাতিতা নাৰীগৰাকীক চৰকাৰী চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱাটো বাধ্যতামূলক হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। আনহাতে নিৰ্যাতিতাই মৃত্যু পূৰ্বে দি যোৱা জবানবন্দীক প্ৰমাণিত তথ্য হিচাপে গ্ৰহণ কৰা হ'ব। কেন্দ্ৰই লগতে কৈছে যে ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলসমূহে টেক্সুৱেল এলচাণ্ট এভিডেন্স কানেকশ্যন কিট ফৰেনচিক টিমক ব্যৱহাৰ কৰিব লাগিব। এই নিৰ্দেশ অমান্য কৰিলে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও কোৱা হৈছে নিৰ্দেশনাটোত। উল্লেখ্য যে দেশৰ প্ৰায়বোৰ অঞ্চলতে ধৰ্ষণকাণ্ডৰ বিৰুদ্ধে আৰক্ষীয়ে তাৎক্ষণিক আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা দেখা নাযায়।
ধৰ্ষণকাণ্ডবোৰ বিৰুদ্ধে জনমত গঠন বা প্ৰতিবাদ আদি হোৱাৰ পিছতহে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা দেখা যায়। আনকি বহু ধৰ্ষণকাণ্ডক আৰক্ষীয়ে গাপ দিবলৈ নিৰ্যাতিতা পৰিয়ালক বাধ্য কৰে বুলিও আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে। কেন্দ্ৰৰ এই নতুন নিৰ্দেশনাৰ পিছত আৰক্ষীয়ে এনেধৰণৰ গাফিলতি কৰাৰ পৰা বিৰত থাকিব বুলি ধাৰণা কৰা হৈছে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰৰ অৰ্থনৈতিক সিদ্ধান্তত ন্যায়ালয়ে হস্তক্ষেপ কৰা উচিত নহয়, সৰ্বোচ্চ ন্যায়ালয়ক জনালে কেন্দ্ৰই। চৰকাৰৰ অৰ্থনৈতিক সিদ্ধান্তত ন্যায়পালিকাই হস্তক্ষেপ কৰা উচিত নহয়, দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক এইদৰে কয় কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই লগতে আৰু কয় যে ন্যায়ালয়ত মোকদৰ্মা আৰু শুনানি গ্ৰহণ কৰি অৰ্থনৈতিক পেকেজো দিয়া হ'ব, অৰ্থাৎ আৰ্থিক নীতি সংক্ৰান্তত কেন্দ্ৰীয় চৰকাৰৰ ন্যায়পালিকাৰ ওপৰত জবাবদিহি নহয়। লকডাউনৰ সময়ত মোৰাটৰিয়াম EMIৰ ওপৰত বিত্তীয় প্ৰতিষ্ঠান সুদ লগোৱা সংক্ৰান্তীয় উচ্চতম ন্যায়ালয়ত বিচাৰাধীন এক গোচৰত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰাৰ এক শপতনামা এইদৰে কয়। শপতনামাত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট ৰূপত উল্লেখ কৰিছে যে পৃথক পৃথক ছেক্টৰত নতুনকৈ আৰু অৰ্থনৈতিক সাহায্য দিয়া সম্ভৱ নহয় আৰু কেন্দ্ৰৰ অৰ্থনৈতিক নীতিত ন্যায়ালয়ে হস্তক্ষেপ কৰা উচিত নহয়। উল্লেখ্য যে মোৰাটৰিয়াম পিৰিয়ডৰ EMIৰ সুদৰ সংক্ৰান্তীয় এক গোচৰ কেইবামাহ ধৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। 6 মাহ দিন ধৰি দেশত বলবৎ হোৱা লকডাউনৰ সময়ত দেশৰ মধ্যবিত্তীয়সকলক আৰ্থিক সকাহ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঋণৰ EMI প্ৰদান স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল। সেই নিৰ্দেশৰ ভিত্তিতে দেশৰ বিত্তীয় প্ৰতিষ্ঠানসমূহেও EMI সংগ্ৰহৰ কাম স্থগিত ৰাখিছিল। কিন্তু ইয়াৰ পিছতে বিত্তীয় প্ৰতিষ্ঠানসমূহে মোৰাটৰিয়াম পিৰিয়ডৰ EMIৰ ওপৰত সুদ ধাৰ্য কৰা বুলি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হয়। ইয়াৰ পিছতে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰৰ লগতে সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানসমূহক তিৰস্কাৰ কৰা পৰিলক্ষিত হয়। এই বিচাৰাধীন গোচৰটোৰ সংক্ৰান্ততে সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছিল আৰু শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এক শপতনামাৰ যোগে সৰ্বোচ্চ ন্যায়ালয়ক নিজৰ স্থিতি স্পষ্ট কৰি এইদৰে কয়। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ। 6,000 টকা পৰ্যন্ত সস্তা হ'ল সোণ, জানি লওক কেতিয়া ক্ৰয় কৰিলে হ'ব অধিক লাভ। সোণ ৰূপৰ দামত ব্যাপক পৰিৱৰ্তন। শুকুৰবাৰে দিল্লীৰ বজাৰত সোণৰ দাম বৃদ্ধি পালে। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম বৃদ্ধি পোৱাৰ পিছতে ইয়াৰ প্ৰভাৱ ঘৰুৱা বজাৰতো দেখিবলৈ পোৱা গ'ল। মাল্টি কমোডিটি এক্সচেঞ্জত গ'ল্ড ফিউচাৰ ৰেট 0.8% বৃদ্ধি পাই প্ৰতি 10 গ্ৰামত 50,584 টকা হ'লগৈ। সেইদৰে ৰূপৰ দামতো 1.8% বৃদ্ধি পাই প্ৰতি কেজিত 61,605 টকা হৈছেগৈ। আগষ্ট মাহত উচ্চ স্তৰত আছিল দুয়োবিধ ধাতুৰ দাম। চলিত বৰ্ষৰ আগষ্ট মাহত দুয়োবিধ ধাতুৰ মূল্য উচ্চ স্তৰত আছিল। আগষ্টত প্ৰতি 10 গ্ৰাম সোণৰ দাম 50,200 টকা আৰু ৰূপৰ দাম প্ৰতি কেজিত 80,000 টকা হৈছিল। কিন্তু ছেপ্টেম্বৰ মাহত দুয়োবিধ ধাতুৰ দাম হ্ৰাস পোৱা পৰিলক্ষিত হ'ল। এনেদৰে প্ৰতি 10 গ্ৰাম সোণৰ দামত প্ৰায় 6,000 টকালৈকে ঋণ হ্ৰাস পালে। আৰু আজিৰ পাছৰটো খবৰ হৈছে এটা ডাঙৰ খবৰ, এটা ব্ৰেকিং নিউজ। 30 অক্টোবৰৰ ভিতৰত মন্ত্ৰীগোটে দাখিল কৰিব জনজাতিকৰণৰ প্ৰতিবেদন। 6 জনগোষ্ঠীৰ দল সংগঠনেৰে বৈঠকৰ অন্তত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ সন্দৰ্ভত গঠন কৰা মন্ত্ৰীগোটে অহা 30 অক্টোবৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব প্ৰতিবেদন। শুকুৰবাৰে এই কথা সদৰি কৰিছে মন্ত্ৰীগোটৰ অধ্যক্ষ তথা ৰাজ্যৰ বিত্ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত 6 জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয়, আজি সমগ্ৰ দিনটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত আলোচনা কৰা হয়। কালিও একেটা বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আৰু দীঘলীয়া আলোচনা হৈছিল। ইতিমধ্যে এই সন্দৰ্ভত বহুখিনি সমস্যাৰ সমাধান হয়। কিছু প্ৰশ্ন এতিয়াও অমীমাংসিত হৈ আছে, কিন্তু মন্ত্ৰীগোটে নিজৰ দায়িত্ব সমাপন কৰি 30 অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব। আমি আশা কৰিব পাৰোঁ যে প্ৰতিবেদনখনৰ জৰিয়তে অসমৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু আগবাঢ়ি যাব পাৰিম। ইপিনে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে 6 জনগোষ্ঠীক জনজাতিকৰণৰ কৰা হ'ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়টো নিৰ্বাচনৰ সৈতে জড়িত কৰিব নালাগে। জনজাতিকৰণৰ বিষয়টো অৰাজনৈতিকভাৱে যোৱা উচিত। নিৰ্বাচন আহিব আৰু যাব, কিন্তু জনজাতিকৰণৰ এই সিদ্ধান্ত বহু শ বছৰ কাৰণে ৰৈ যাব। এই বিষয়টোৰ সৈতে নিৰ্বাচনৰ কোনো সম্পৰ্ক দেখা নাই। উল্লেখ্য যে আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী, চুতীয়া আৰু কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। অৱশ্যে স্বীকৃতিপ্ৰাপ্ত একাংশ জনজাতিয়ে এই 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি আহিছে। তেওঁলোকে অভিযোগ উত্থাপন কৰি আহিছে যে নতুনকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলে স্বীকৃতিপ্ৰাপ্ত জনজাতিসকলে অভিযোগ কৰি অহা সা সুবিধাত ব্যাঘাত জন্মিব।
কালি মন্ত্ৰীগোটে জনজাতিৰ বিৰোধিতা কৰা দলসমূহ সংগঠনসমূহ সৈতে মিলিত হৈছিল। জনজাতিকৰণৰ লৈ সৃষ্টি হোৱা এই মত পাৰ্থক্য যথেষ্ট দূৰ বুলি হৈছে বুলি মন্তব্য কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, দূৰ হোৱা মত পাৰ্থক্যৰ প্ৰায় 60%। 40% মত পাৰ্থক্য আছে। এই দুইলানি আনুষ্ঠানিক আলোচনাৰ অন্তত 30 অক্টোবৰৰ ভিতৰত মন্ত্ৰীগোটে এই প্ৰতিবেদন দাখিল কৰিব পাৰিব। অৱশ্যে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটৰ আনুষ্ঠানিক আলোচনা আজি সামৰণি পৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে এই বিষয়ত মন্ত্ৰীগোটৰ আৰু আনুষ্ঠানিক আলোচনা অনুষ্ঠিত নহ'ব। সকলোৱে ইতিমধ্যে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। দুই এটা বিষয়ত স্পষ্টীকৰণ বিচৰা হৈছে। তেওঁলোকে নথিপত্ৰ দাখিল কৰিলে 2-1 অনানুষ্ঠানিক আলোচনা হ'ব পাৰে। কিন্তু আনুষ্ঠানিক আলোচনা ইমানতে অন্ত পৰিছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মডেলিটি প্ৰস্তুত কৰি দিয়াৰ দায়িত্ব অৰ্পণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ এই বুলিও কয়, আমি মডেলিটি প্ৰস্তুত কৰি দিম। কেন্দ্ৰীয় চৰকাৰে আমাৰ পৰামৰ্শত সন্তুষ্ট হ'লে আলোচনাত অনুষ্ঠিত নকৰাকৈ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব। আমাৰ পৰামৰ্শৰ ওপৰত আইনগতভাৱে বিবেচনা কৰিব পাৰে অথবা কেন্দ্ৰীয় চৰকাৰৰ প্ৰক্ৰিয়া কি হ'ব সেয়া মই নাজানো, কিন্তু ৰাজ্য চৰকাৰৰ যি প্ৰক্ৰিয়া সেয়া আমি সম্পূৰ্ণ কৰিম। আৰু আজিৰ শেহতীয়া খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। SI কেলেংকাৰী বৰপেটাত উদ্ধাৰ কোটি কোটি টকা। SI কেলেংকাৰীৰ নতুন মূল অভিযুক্ত PK দত্ত আৰক্ষীৰ জালত পৰাৰ পাছত এতিয়া আৰক্ষীৰ জালত উঠিছে পুথি খলিহনা। শুকুৰবাৰে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি বৰপেটাত ৰেলৱেৰ কৰ্মচাৰীৰ ঘৰত আৰক্ষীৰ অভিযান। ৰেল বিভাগত কৰ্মৰত কৰ্মচাৰীজনৰ নাম দেৱৰাজ দাস। দেৱৰাজ দাসৰ গান্ধীনগৰৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে কেইবা কোটি টকা। বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক মদন চন্দ্ৰ কলিতাৰ নেতৃত্বত পুৱতি নিশা চলাইছিল অভিযান। বৰপেটা সদৰ থানাত জেৰা দেৱৰাজ দাসক। অভিযুক্ত ৰুবুল হাজৰিকাৰ বহু ৰূপম দাসৰ বঙাইগাঁৱৰ ঘৰত অভিযান। অভয়াপুৰীৰ বঙাইগাঁৱত তৰণী বণিক নামৰ এজন লোকৰ ঘৰত আৰক্ষীৰ অভিযান। অভিযুক্ত ৰূপম দাস তৰণী বণিকৰ জোঁৱায়েকক। ৰূপম দাসে লুকুৱাই ৰখা ধন আৰু নথি বিচাৰি অভিযান। তো বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল, আজিলৈ বাই বাই। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।